কালি বাৰ ভাতে খানে দিনৰ পৰাই পুৱাৰ পৰা একোৱে খা নাই একো খানে ঘৰত চাউল চিনি চাপাত একো নাই একো নাই। এই মাকৰ কাৰণে এই ছোৱালীটোৱে আৰু ল'ৰাটোৱে দুয়ে মানে পঢ়া পাতি বাদ দিছে। নমস্কাৰ কৰিলে বাকী জয়, মই আছোঁ বৰ্তমান বৰপেটা ৰাইতপাৰাত আৰু দেখা পাইছে এগৰাকী মহিলা। কি হৈছে কোৱাচোন মায়ে? মাৰ কিডনী প্ৰব্লেম হৈছিল, মেডিকেলত লৈ গৈছিল, দেখাবাৰ গৈছিল, পইচা ধৰি চিদ্ধ দিছিল, দেখাব নলাক, লৈ লাগ মেডিকেলত পৰা মেডিকেলৰ পৰা লৈ আহিছা? তো নাছিল পিলপিলি কিবা কৰি লৈ গৈছিলোঁ আৰু এৰি পৰা তুমি যে হস্পিটেলত নিছিলা পিলপিলি ভাড়াও নাছিল? ভাড়া নাছিল, কিবা কৰি লৈ গৈছোঁ আৰু ভৰিত ঘাঁ হৈছিল। এইটো কৈছে যে 3 দিন আগতে হস্পিটেলত নিছিল, কিন্তু হস্পিটেলত নিয়া মানে যি পিলপিলি ভাড়া সেই পিলপিলি ভাড়াও নাছিল। কিবা ধাৰ কৰি আনি হস্পিটেলত নিছিল, কিন্তু হস্পিটেলত চিট দিছিল, চিটত নাৰখিলা। কিয় নাৰখিলা চিটত? পইচা প্ৰব্লেম লাগে না, পইচা লাগে। চিট দিয়াৰ লগে লগে হয়তো পৰীক্ষা নিৰীক্ষা কৰিব দিব, যাৰ কাৰণে পইচাৰ প্ৰয়োজন হয়। তো চিটত তাৰমানে এডমিট নকৰিলাকে, এডমিট নকৰি ডাইৰেক্ট ঘৰত লৈ আহিছে। মায়ে মানুহ ঘৰ কাম কৰিছিল, মানুহ ঘৰত কাম কৰিছে? মানুহ ঘৰ কাম কৰিছিল। দেউতা আছিল, দেউতা মৰি গৈছে 2 বছৰমান হ'ল দেউতাই মৰবা। দেউতাকো বচাব নোৱাৰিলোঁ। চাওক, বহুত দুখ লগা কথা। আজি 2 বছৰ আগতে দেউতাকৰ মৃত্যু হৈছে আৰু আজি মায়ে অসুস্থ হৈ আছে 1 বছৰৰ পৰা। তেওঁ বেলেগৰ ঘৰত কাম কৰিছিল। কেনেকৈ চলি আছে ঘৰখন? ঘৰখন সৰু এটা ভাইটি আছে, কেতিয়াবা কাম পালেও কৰে, কেতিয়াবা কাম নাপালে ঘৰত গুচিও আহে, সিয়ে চলয়। চাওক, সৰু ভায়েক এটা আছে, সেই ভায়েকটোৱে কেতিয়াবা কাম পালে কাম কৰিলা, কাম নাপালে ঘূৰি আহে। ঘৰখন কেনেকৈ চলি আছে হ'লে? ঘৰখন মানে কিছুমানে ওচৰৰ মানুহ দিয়েও, কেতিয়াবা ময়ো দিওঁ, সদায় মই নোৱাৰো দিবা। কেতিয়াবা পালি খাই নলি লঘনেও থাকে। কালি বাৰ ভাতে খানে দিনৰ পৰাই পুৱাৰ পৰা একোৱে খা নাই একো খানে ঘৰত চাউল চিনি চাপাত একো নাই একো নাই। চাওক কি কৈছে, কালিৰ পৰা বোলে আজিকলৈকে একো খা নাই। এই 10:30 বাজিল, কালিৰ পৰাই আজিকলৈকে যদি একো নাখাওঁকৈ থাকিব লাগে। চাওক, এই ছোৱালীটো আছে, ছোৱালীটোৰ ভায়েক আছে, এই মুখে মায়েক অসুস্থ। এইখন ঘৰত কালিৰ পৰাই পাক বন্ধ। বহুত দুখ লগা কথা। চাওকচোন, আমিতো বিন্দাছ খাই আছোঁ, মাছে মাংসই পূৰা খাই আছোঁ, কিন্তু এইখন ঘৰত কালিৰ পৰা চোকা জ্বলা নাই। যিৰ সময়ত যদি মানুহ লঘনে থাকিব লাগে, কিমান ডাঙৰ কথা। চাওকচোন, মুখে মায়েক অসুস্থ, মাকে বিচনাত এনেকৈ পৰি আছে। পঢ়া পাতি বুলি মই বাদ দিলোঁ, মাৰ অসুখ না, মই ঘৰত থাকিব লাগে, ভাত চাত বনাব লাগে। তুই বাদ দিছা? আৰু ভাইটি? ভাইটিও বাদ দিছে, সিও কামে চামে যায় না, অসুখ মাৰ চলব নোৱাৰে। দুয়ে বাদ দিছা? চাওক, এই মাকৰ কাৰণে এই ছোৱালীটোৱে আৰু ল'ৰাটোৱে দুয়ে মানে পঢ়া বাদ দিছে। আপোনাৰ এই ল'ৰা ছোৱালীকেইটাতো পঢ়াও নহ'ল? পঢ়া নহ'ল, মোৰ বেমাৰ, ঘৰটো চাব লাগে তাই। আপোনাৰোতো ইচ্ছা আছিল যে তাহোঁ পঢ়ক? মই পঢ়াব নাপালোঁ, বহুত হেঁপাহ পাইছোঁ। ল'ৰাই মেট্ৰিক দিলে, ল'ৰাই কয় মাটো খাই চাব। মেট্ৰিকো নিদিলা? মেট্ৰিকটো দিব নালাগে। চাওক, কিমান দুখ লগা কথা। নাপাওঁ, কাম কৰিব যাওঁ, মা স্কুল তুমি নাযাওঁ। মই বহুত হেঁপাহ আছিল মেট্ৰিক দিয়াৰ কাৰণে, উপায় নাই, ঘৰখন চাব লাগে। কাম পালি যায়, কাম নাপালি নাযায়। কালিৰ পৰা বোলে আপোনাৰ ঘৰত একোৱেই নাই? একো নাই, কোনে দিব আনি? ঘৰত খৰি নাই, চাউল নাই, চিলিণ্ডাৰ নাই, মই কেনেকৈ বিচাৰি আনি দিম? আপুনি বেলেগৰ ঘৰত কাম কৰিছিল? মই আগতে কাম কৰিছিলোঁ, এতিয়া মই কেনেকৈ যাম? বিচনাত পৰি থাকিলে ঘৰৰ কাম কোনে কৰিব? তাই চবখিনি কৰে, এনেকৈ চলি আছোঁ আৰু। মই হাত জোৰ কৰিছোঁ, মোক যে আপোনালোকে চাই মোক জীৱনটো বাচি দিলে। দেখা পাইছে, এই চুকাত ভাত ৰান্ধে, কিন্তু চুকা থাকিলে কি হ'ব? না আছে খৰি, না আছে ৰেচন। কালিৰ পৰা আজিকলৈকে এই পৰিয়ালটো একো খাব পৰা নাই, কিন্তু আমি মাংস মাছ কিমান ধৰণৰ বস্তু খাই আছোঁ, কিন্তু এইটো পৰিয়ালে আজি কালি ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱালৈকে একো খোৱা নাই। ভাগে গৈছে কামতলৈ, যদি কাম পায়, যদি কাম পায়, এইখন ঘৰত গধূলা হয়তো ৰেচন আহিব, এই অসুস্থ মাকো খুৱাব, বইনাকে খাব, কিন্তু কাম নাপালে হয়তো ঘূৰি আহিব পাৰে। কি ক'ম, মায়েকৰ এটাই অনুৰোধ, আপোনালোকক অলপ সহায় বিচাৰিছে, পাৰব কিয় নোৱাৰে? 10, 20, 30, 50, 100 টকা কিয় দিব নোৱাৰে? কিমান টকা আমি এনেই খেদাওঁ? কিমান টকা বাজাৰত গেলি আমাৰ 100-150 টকা খৰচ হৈ যায়। আপোনালোকে অলপ সহায় কৰক, তাই চলি দুটা বেয়া লাগে,
একেলগৰ আমি তাইক নহ'লে আমাৰ কিমান দুখ লাগব আপোনালোকে অলপ সহায় কৰক প্ৰথম কথা হ'ল এডমিট কৰিব লাগিব এডমিট আমি কৰিম আপোনালোকক কথা দিছোঁ এডমিট কোনদিনা কৰিব দিছে মঙলবাৰে এডমিট কৰিব দিছে আমি মঙলবাৰে এডমিট কৰিম পাছত কি হয় দেখা যাব মঙলবাৰে এডমিট কৰাটো ফাইনেল তাৰে আগতে এইখন ঘৰত লাগব ৰেচন হয় না যদি খাব পানে কালিৰ পৰা আজিক লগি 24 ঘণ্টাই এইখন ঘৰ একো খাব পৰা নাই ল'ৰা ছোৱালীকেইটা আৰু মায়েকেতো অসুস্থ পৰি আছে গতিকে ৰেচন মই হয়তো ৰেচনৰ ব্যৱস্থা কৰিম মই পাৰিলে অহাকালি মই ৰেচনৰ ব্যৱস্থা কৰি দিম গতিকে তোমালোকে চিন্তা নকৰিবা বুজি পাইছা গতিকে এডমিট কৰিম আৰু এডমিট কৰাৰ কাৰণে মই আজি 2000 টকা দি যাম তোমালোকক প্ৰথমতে এডমিট কৰিলা ঠিক আছে বিদ্যুৎ পাতি আৰু বৈনাক তেওঁ 500 টকা দিছিল জিষ্ণু আৰু কৃষ্ণুৰ মায়েকে 500 টকা দিছিল আৰু পাপু পাঠকে 1000 টকা দিছিল এই 2000 টকা মই তেওঁ ৰুম দি দিছোঁ গতিকে তোমালোকে প্ৰথমতে এইখিনি আৰম্ভ কৰি দিয়া 2000 টকা দিছোঁ এডমিট কৰা গতিকে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু আপোনালোকে অলপ সহায় কৰিব লাগিব কাৰণ জানেতো এই 2000 টকা দি একো নহ'ব গতিকে বহুত পৰীক্ষা নিৰীক্ষা হয়তো কৰিব দিব গতিকে আপোনালোকে যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰক আৰু ৰেচনৰ ব্যৱস্থা মই কালি কৰি দি আছোঁ যিমানখিনি পাৰোঁ ৰেচনৰ ব্যৱস্থা কৰি দিম তেওঁলোকক কালি গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যাই যেনেকৈ পাৰে এই পৰিয়ালটোক অলপ সহায় কৰক আপোনাৰ গুগল পে' নাম্বাৰ আছে কাৰোবাৰ গুগল পে' নাম্বাৰ আছে দিয়াচোন গুগল পে' নাম্বাৰ দি দিছে তেওঁলোকে এই গুগল পে' নাম্বাৰটোত আপোনালোকে দিব পাৰিব 8876 192717 এই নম্বৰটোত আপোনালোকে যাই যেনেকৈ পাৰে সহায় কৰক এওঁলোকৰে নাম্বাৰ গুগল পে' নাম্বাৰ গতিকে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এইটো নাম্বাৰত আপোনালোকে যাই যেনেকৈ পাৰে সহায় কৰক মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ